কবিতাৰ শিৰোনাম বোধি বৃক্ষ। হাতৰ মুঠিত নিৰ্মল উৰ্বৰ অতীত, দুচকুত সেউজ ভৱিষ্যতৰ দুৰন্ত সপোন, বুকুত প্ৰজ্ঞাৰ আভা, মনত প্ৰচণ্ড তাগিদা, যেন এক চিৰ উজ্জীৱিত প্ৰতিজ্ঞা। এনেকৈয়ে তেওঁ এদিন গুচি আহিছিল জালুকবাৰীলৈ, জাক জাক নতুনৰ মাজলৈ। সেই দিন ধৰি তেওঁ পোহৰ বিলালে, এন্ধাৰ মুখবোৰ পোহৰেৰে উপচাই পেলালে। ষ্টেৰিঅ'কেমিষ্ট্ৰি বহুতৰ বাবে আছিল ভয় লগা এটা ভূত। তেওঁ বেজ হৈ আহিলে, ভূত খেদিলে। সন্মুখত এজাক সন্ত্ৰস্ত তৰুণ, তেওঁৰ ওঠত প্ৰগলভ মন্ত্ৰোচ্চাৰণ। মাত্ৰ এডাল চক পেঞ্চিল আৰু এখন ব্লেকবোৰ্ড। তেনেকৈয়ে তেওঁ যেন দেখুৱাই গ'ল কাহানিও নোচোৱা এখন আকৰ্ষণীয় 3D বোলছবি, ষ্টেৰিঅ'কেমিষ্ট্ৰি। তেওঁৰ হেনো সময় উকলিল আজিৰ পৰা, কথাবোৰ যেন এতিয়া সলনি হৈ পৰিব কাইলৈৰ পৰা। য'তেই তেওঁৰ পদধ্বনি, ততেই অনাবিল প্ৰশান্তি। জালুকবাৰীৰ ফুটপাথবোৰে কাইলৈৰ পৰা সোঁৱৰণিত সাঁচি থব তেওঁৰ প্ৰশান্ত পদচিহ্ন। ওখ ওখ সেউজীয়া গছবোৰে নিজৰ দৈনন্দিনত বিচাৰি হাহাকাৰ কৰিব এজন চিৰসেউজ সতীৰ্থক। ষ্টেৰিঅ'কেমিষ্ট্ৰিৰ ভূতে কাইলৈ যদি আকৌ কাৰোবাক ধৰে, কি দশা হ'ব কোনেও নেজানে। তেওঁ যে এতিয়া আৰু ইয়ালৈ নাহে ভূত খেদিবলৈ। বহুতেই কয় ধানৰ লগত হেনো পতানো থাকে। সেই কথা কোৱাবোৰেও নতশিৰে চাই ৰয় তেওঁ গঢ়ি যোৱা এখন সোণালী ধাননি, যাৰ ইতিহাসত কাহানিও নাছিল কোনো পতানৰ সোঁৱৰণি। স্মৃতি মানেই হেনো ধূসৰতা, বাৰ্ধক্যই কাঢ়ি নিয়ে তাৰ প্ৰখৰতা। কোনেও নাজানিলে বয়সে চুই যোৱা সেই হৃদয়ে কেনেকৈ আজিও অতীত সোঁৱৰে চন তাৰিখ একো লৰচৰ নোহোৱাকে। হে গুৰু, তুমি পোহৰাই যোৱা প্ৰতিখন হৃদয়ে আজিও তোমাৰ কথা সোঁৱৰে, মাথো তোমাক যাচিবলৈ আমাৰ একোৱেই নাই, এবুকু কৃতজ্ঞতা আৰু এক সেউজ প্ৰতিশ্ৰুতিৰ বাহিৰে।